সকলোকে পুনৰবাৰ জীৱিত ৰাখি সেইদিনৰ কাৰণে যুক্ত কৰা। সঁচাকৈ তোমাৰ নাম প্ৰশংসা, তোমাৰ নাম মধুৰ নাম, তোমাৰ নাম সকলোকে প্ৰশংসা। ৭ অধ্যায় ২৪, ২৫, ২৬ আৰু ২৭ পদ। যেতিয়ালৈকে এক নহ'ব তেতিয়ালৈকে আপোনাক কেনেকৈ ধৰি থাকিব? যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন কৰি শিলৰ ওপৰত ঘৰ সজা বুদ্ধিমান মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। পাছে বৰষুণ আহিল, ঢল আহিল আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিল, কিন্তু তাৰ ফুট শিলৰ ওপৰত থোৱাটোকে ভুলি নপৰিল। আৰু যিকোনোৱে মোৰ সেই সকলো বাক্য শুনি পালন নকৰে বালিৰ ওপৰত ঘৰ সজা নিৰ্বুদ্ধি মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। তাতে বৰষুণ আনিলত, দল আহিল আৰু বতাহ বলত সেই ঘৰত খুন্দা লাগিলত সি পৰিল আৰু তাৰ ঘৰ পতন হ'ল। এই পবিত্ৰ শাস্ত্ৰৰ যোগেদি পঢ়োতাহঁতক ঈশ্বৰে আশীৰ্বাদ কৰক। এতিয়া আমি